আজি হৈছে ৯ ডিচেম্বৰ। আজি কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল ৩২,৫০০ টকা। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ জিঅ'টে সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি ৩২,৫০০ টকা সোমাইছে নে সোমোৱা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব পাৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। চাই লওক কেনেকৈ চৰকাৰী ঘৰৰ পেমেণ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতো কিন্তু ছেম প্ৰচেছ হয়। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত 4 নম্বৰত অপশ্যন দিয়া থাকিব পে'মেণ্ট ষ্টেটাছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত এইটো অপশ্যন অপেন হৈ যাব ন' ইয়ৰ পে'মেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট পে'মেণ্ট ষ্টেটাছ আৰু ইয়াত চাব দিয়া আছে ন' ইয়ৰ পে'মেণ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চৰকাৰী ঘৰ এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, ইয়াত চাব ফাৰ্ষ্ট দি আছে বেংক, ফাৰ্ষ্ট বেংকৰ নাম। আপোনালোকে যিটো বেংকৰ একাউণ্ট চৰকাৰী ঘৰৰ এপ্লাই কৰাৰ সময়ত জমা কৰিছিল, ইয়াত বেংকৰ নামটো ইয়াত এনেকুৱাকৈ ফাৰ্ষ্ট বেংকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ইণ্টাৰ একাউণ্ট নম্বৰ, ইণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে, দুটা ঘৰত আপোনালোকে ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব ইণ্টাৰ একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে দুটা ঘৰত আপোনালোকৰ ইয়াত ছেম একাউণ্ট নম্বৰ বহাই দিব। আৰু ইয়াত যিটো কেপচা আহি যায়, যদি আপোনালোকে ইয়াত কেপচাটো চাব নোৱাৰে, ইয়াত চাব ৰিফ্ৰেছ দি আছে, আপোনালোকে কেপচাত ৰিফ্ৰেছ কৰিব আৰু ইয়াত নতুন কেপচা আহি যাব। আপোনালোকে ভালকৈ চাই ল'ব। ফাৰ্ষ্ট ইয়াত আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকে আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা দি আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি ইয়াত চাব, ইয়াত অপশ্যন দি আছে চেণ্ড OTP অৰ SMS। এতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। যিটো আপোনালোকৰ বেংকৰ একাউণ্টত ফোন নম্বৰ দিয়া আছে, তাত কিন্তু ইয়াত লগে লগে OTP চেণ্ড হৈ যাব, 6 ডিজিট OTP। তাৰপিছত আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। ইয়াত চাব, ইয়াত কেপচাটো ভুল হৈছে, সেইকাৰণে ইয়াত অহা নাই। আপোনালোকে ইয়াত কেপচাটো ভালকৈ চাই বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চেণ্ড OTPত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। যি OTP আহিছে ইয়াত OTP বহাই দিব আৰু ইয়াত চাব, ইয়াত আৰু নতুনকৈ কেপচা আহি যাব। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত OTP বহাই দিব আৰু ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ তলত এনেকুৱাকৈ আহি যাব। ইয়াত চাব, ইয়াত চাব ডিটেইলছ সম্পূৰ্ণ ইয়াত আহি যাব এনেকুৱাকৈ। কেপচাটো ভুল হৈছে, সেইকাৰণে ইয়াত অহা নাই। OTP বহাই দিব, কেপচাটো ইয়াত বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ইয়াত সম্পূৰ্ণ ডিটেইলছ আহি যাব। যদি আপোনালোকে যিকোনো চৰকাৰী স্কিমৰ বাবে আবেদন কৰিছে, ইয়াত সম্পূৰ্ণ ডিটেইলছ আহি যাব এনেকুৱাকৈ। ইয়াত চাব, যদি আপোনাৰ জিঅ'টে সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে, ইয়াত চাব, ইয়াত আহি যাব
প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু কিমান টকা সোমাইছে ইয়াত আপোনাৰ সম্পূৰ্ণ নাম আহি যাব আৰু আপোনালোকৰ একাউণ্টত কিমান টকা সোমাইছে কিমান তাৰিখে পাইছে ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এনেকুৱাকৈ চেক কৰক। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে এনেকৈ চেক কৰক যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে আজিয়ে এনেকৈ চেক কৰক। চৰকাৰী ঘৰৰ পইচা কিন্তু আজি সোমাই গৈছে। আজি হৈছে 9 ডিচেম্বৰ। আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। আপোনালোকে এনেকুৱাকৈ চেক কৰক নিজৰ মোবাইলৰ পৰা।